নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত অৰ্থাৎ বছৰৰ অতি শেষৰ মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে এই মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, নে আমি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। সেয়েহে আপোনাৰ ৰাশি আৰু ৰাশিৰ ওপৰত বিভিন্ন গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আৰু গতিবিধিৰ ওপৰত বিবেচনা কৰি এই ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'ত আমি মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে উল্লেখ কৰিছোঁ। ইয়াত আপোনাৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম, স্বাস্থ্যৰ এনেধৰণৰ বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি এই ডিচেম্বৰ মাহটোত আপোনাৰ ভৱিষ্যতবাণী কেনে হ'ব তাৰেই বিৱৰণ আপোনাক উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে ডিচেম্বৰ মাহত আপুনি আপোনাৰ ৰাশিফলৰ অনুসৰি কি প্ৰস্তুতি চলাব লাগিব। ইয়াত উল্লেখ কৰা ৰাশিফলৰ যি বৰ্ণন, সেই বৰ্ণন আপুনি খুব ভালভাৱে মন দি শুনক আৰু সেই অনুসৰি আপুনি প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই থোৱা উচিত যে এই ভিডিঅ'ৰ এই যি ৰাশিফলৰ বৰ্ণন, এই বৰ্ণন এক বিশেষ ৰাশিৰ ওপৰত বিশেষভাৱে বিবেচনা কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হোৱা নাই, বিশেষকৈ এজন ব্যক্তিৰ হিচাপে নহয়। ইয়াত ৰাশিৰ ওপৰত যি ফলাফল প্ৰভাৱ পৰিব তাৰে বৰ্ণন উল্লেখ কৰা হৈছে। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ বৰ্ণন আপোনালোকৰ আগত আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আধ্যাত্মিক দৃষ্টিকোণত আপোনাৰ বাবে খুবেই ভাল হ'ব। আপোনাৰ ঘৰখনত পূজা পাতলৰ এক লক্ষণ দেখিবলৈ পোৱা গৈছে, যাৰ বাবে পাৰিবাৰিক পৰিৱেশ ধৰ্মীয় হৈ থাকিব। ঘৰখনত এজন সদস্যৰ উন্নতিৰ সম্ভাৱনা আছে। সকলোৱে আপোনাৰ প্ৰতি সন্মান বৃদ্ধি কৰিব আৰু আপোনাৰ কোমল স্বভাৱৰ বাবে সকলোৱে আপোনাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব। মাহৰ মাজভাগত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, কাৰণ আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। যদি কোনো দূৰৈৰ আত্মীয়ৰ লগত কোনো বিবাদ হৈছিল, তেন্তে মাহৰ শেষত আপোনাৰ পক্ষত সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। চুবুৰীয়াৰ লগত কিবা এটাৰ ওপৰত চুক্তি হ'ব পাৰে আৰু আপোনালোকৰ মাজত পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। অৰ্থনৈতিকভাৱে এই মাহটো আপোনাৰ বাবে খুবেই ভাল হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। ব্যৱসায়ত আপুনি নতুন উচ্চতাত উপনীত হ'ব আৰু আকাংক্ষিত ফলাফল পাব। এনে পৰিস্থিতিত লাভৰ কথা ৰাজহুৱাভাৱে আপুনি কোৱাৰ পৰা বিৰত থাকিব লাগিব, কাৰণ বিৰোধীৰ আপোনাৰ লগত ঈৰ্ষাৰ ভাৱ থাকিব পাৰে। কোনো ধৰণৰ ইগোক নিজকে আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। যদি আপুনি এটা কাম কৰি আছে আৰু কাৰোবাৰ লগত পুৰণি বিবাদ হৈ আছে, তেন্তে এই মাহত ইয়াৰ অন্ত পৰিব। অফিচত আপোনাৰ বিষয়ে ৰাজনৈতিক থাকিব পাৰে, গতিকে যিকোনো ধৰণৰ বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখক। মাহৰ শেষত এটা নতুন প্ৰজেক্ট আপোনাৰ হাতলৈ আহিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। ছাত্ৰ ছাত্ৰীসকলে কিবা এটাৰ ওপৰত শংকিত হ'ব পাৰে আৰু অধ্যয়নৰ হেঁচাত
তেওঁলোকৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। এনে পৰিস্থিতিত মাক দেউতাকৰ লগত কথা পাতক আৰু তেওঁলোকক আপোনাৰ সমস্যাটোৰ বিষয়ে কওক। MBA, MTech আৰু অন্যান্য উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত কিছু নতুন সুযোগ লাভ কৰিব। এই অনুষ্ঠানবোৰ হাতেৰে এৰি নিদিব, কাৰণ ই আপোনাৰ ভৱিষ্যতৰ ৰূপৰেখা বিশেষভাৱে প্ৰস্তুত কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে কিবা এটা কৰিবলৈ চেষ্টা কৰিব, য'ত তেওঁলোকেও সফলতা লাভ কৰিব। ইয়াৰ লগতে মাহৰ তৃতীয় সপ্তাহত ক'ৰবাৰ পৰা ইতিবাচক ফলাফল দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ কিছুমান কথাৰ বিষয়ে আপোনাৰ সংগীৰ সৈতে আপোনাৰ মতানৈক্য থাকিব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিৰ বাবে ইয়াৰ সমাধান অতি সোনকালে হ'ব আৰু দুয়োৰে মাজত পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হ'ব। যদি ঘৰৰ কোনো সদস্যই আপোনাৰ প্ৰেম জীৱনৰ বিষয়ে জানে, তেন্তে ই আপোনাক সহায় কৰিব। অবিবাহিত ব্যক্তিসকলে কাৰো ওপৰত হৃদয় দি থাকিব, কিন্তু সন্মুখৰ পৰা কোনো ভাল ইংগিত নাথাকিব। অবিবাহিত লোকসকলে হয়তো এই মাহত বিবাহৰ প্ৰস্তাৱ পাব, কিন্তু আপুনি কোনোবা এটা পক্ষৰ প্ৰতি আগ্ৰহী হ'ব। ঘৰতে মুকলিকৈ কথা পাতে যদি আপোনাৰ বাবে খুবেই ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণিতে গ্ৰহবোৰৰ দিশটো আপোনাৰ ৰাশিফলৰ ওপৰত এনেদৰে দৃষ্টি দি থাকিব, যি শুভ, কিন্তু কিছুমান ডাঙৰ ৰোগৰ সম্ভাৱনা আছে। অৱশ্যে ভালদৰে কাম কৰিলে ইয়াত আপুনি সকাহ পাব। ইয়াৰ বাবে আপুনি নিশ্চিতভাৱে মঙলবাৰে হনুমান প্ৰভুৰ হনুমান চালিচা আবৃত্তি কৰিলে ইয়াৰ সুফল লাভ কৰিব। মাহৰ দ্বিতীয় সপ্তাহত শিৰাবোৰৰ লগত জড়িত সমস্যাবোৰে বিঘ্নিত কৰিব পাৰে। শিৰাবোৰৰ চাপ থাকিব আৰু মগজুৰ ওপৰত চাপ পৰিব। এই সময়ছোৱাত স্বাস্থ্যসম্পন্ন খাদ্য গ্ৰহণ কৰিলে সঠিক হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য: যদি আপুনি একাদশ বা দ্বাদশ শ্ৰেণীত পঢ়ি আছে, তেন্তে এই মাহত আপুনি আপোনাৰ শিক্ষকৰ সৈতে যোগাযোগত ৰাখক আৰু তেওঁলোকৰ পৰা খুবেই ভাল আচৰণ পাবলৈ আপুনি চেষ্টা কৰক। এই মাহত আপুনি তেওঁলোকৰ পৰা কিছু বিশেষ পৰামৰ্শ পাব, যিবোৰ আপোনাৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হ'ব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ: 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু
গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে আৰু তাৰ উত্তৰ বিচাৰি যদি আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক জনায়, তেন্তে আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।